রাম 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 দ্বারকালৈ যাওঁ মই অ প্ৰিয়া মোৰ তোমাৰ কথা মতে চাউল চিৰা চাৰি মুঠি দিবা ভাল মতে হে ৰাম ৰাম দ্বাৰকালৈ যাওঁ মই অ প্ৰিয়া তোমাৰ কথা মতে চাউল চিৰা চাৰি মুঠি দিবা ভাল মতে হে ৰাম ৰাম যত বস্তু আছে তুমি অ প্ৰিয়া মোৰ বান্ধি দিয়া মোক মিত্ৰৰ সমান এই জগতত আছে কোনো জন হে ৰাম ৰাম দ্বাৰকালৈ যাওঁ মই অ প্ৰিয়া চাউল চিৰা চাৰি মুঠি দিবা ভাল মতে হে ৰাম ৰাম পৰম বান্ধৱ কৃষ্ণক পাম অ প্ৰিয়া মোৰ জীৱন সাৰ্থক হ'ব সুখেৰে কটাম জীৱন অভাৱ নহ'ব হে ৰাম ৰাম দ্বাৰকালৈ যাওঁ মই অ প্ৰিয়া মোৰ তোমাৰ কথা মতে চাউল চিৰা চাৰি মুঠি দিবা ভাল মতে হে ৰাম ৰাম চাউল চিৰা চাৰি মুঠি দিবা ভাল মতে পাণ্ডৱ কৃষ্ণ হে ৰাম ভাৰ্যাৰ বচন শুনিয়া ব্ৰাহ্মণে অদৃহ কৰিলন্তমতি কৃষ্ণ দৰ্শনে মোৰ মহালাভ অ যাই বুদাৰকাক প্ৰতি পাণ্ডৱ কৃষ্ণ হে ৰাম ৰাম দ্বাৰকা নগৰে বিপ্ৰদামোদৰে ধীৰে ধীৰে চলি গৈলা হে ৰাম ৰাম দ্বাৰকা নগৰে বিপ্ৰদামোদৰে ধীৰে ধীৰে চলি গৈলা হে ৰাম ৰাম কৃষ্ণৰ চৰণতে কিবা দ্বাৰকাক লাগি গ'লা হে ৰাম ৰাম দ্বাৰকা নগৰে বিপ্ৰদামোদৰে ধীৰে ধীৰে চলি গৈলা
কৃষ্ণ কৃষ্ণ ভাল হৈছে আৰু ভাল হ'ব লাগিব, বহুত ভাল হ'ব লাগিব। আৰু বিলম্বনৰ পৰা আৰম্ভ কৰি আৰু মাজত ২ নম্বৰ তালত চাপৰি আপোনালোকৰ তালমনৰ খেলি মেলি হৈছে, অলপ নাগাৰা বাজিছে ভাগে, চাপৰি ক'ৰবাত থাপ থুপ হৈ গৈছে, এইখিনি শুধৰাই ল'ব অকণমান। ভগৱান প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতে কোনো ভুল ক্ৰুটি নোহোৱাকৈ তেওঁৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সুমতি প্ৰদান কৰক। বাকী ক'বলগীয়া ২ এষাৰ আমাৰ সহপাঠীয়ে বুজাই ক'ব। ধন্যবাদ থাকিলে আপোনাৰ। কৃষ্ণ কৃষ্ণ এনেকৈ এনেকৈ যে হাউলি হাউলি সেইবোৰ নকৰিব আই। দিহানামত সেইবোৰ প্ৰযোজ্য নহয় দেই। এনেকেই থাকিব কৃষ্ণ শংকৰ গুৰু হৰি, এনেকেই চিধা এনেকৈ এইবিলাক বিকৃত ৰূপ এইবিলাক আৰু নানিব ইয়াত কোনো দিন দেই। কাৰোবাৰ পৰা শিকিছে যদিও এইবিলাক এৰিব হা, সেইবিলাকৰ প্ৰয়োজন নাই। আৰু অকণমান মাৰ্জিতভাৱে পৰিৱেশন কৰিব আই। উশৃংখল হৈ গ'লে ভক্তিভাৱটো হেৰাই যায়, তেতিয়া দেখিও ভাল নালাগে, শুনিও শ্ৰুতি মধুৰ নহয়, শ্ৰুতি কটু হয়, দেখিবলৈও ভাল নালাগে। আৰু আপোনালোকে এটা কথা লক্ষ্য ৰাখিব আই, নামাচাৰ্যই আপোনাক কৈছোঁ, তেনেকৈতো আই চাপৰি নবজায়। এইটো প্ৰণামহে, চাপৰি কেনেকৈ আই এইটো লৈ ভুল হৈছে গোটেইখিনিৰে, কাৰো শুদ্ধ হোৱা নাই। আৰু চাপৰি আই কেতিয়াও নিম্নমুখী নহয়, সদায় ঊৰ্ধ্বমুখী। আই য'তে ত'তে বান্ধৱ কৃষ্ণ ব্যৱহাৰ কৰিব নোৱাৰিব। বান্ধৱ কৰিবলৈ হ'লে ভগৱানক কোন মুহূৰ্তত আমি কোন ফাঁকি নামৰ পৰা কেনেকৈ আমি তেওঁক বান্ধৱ কৰি লৈ আমি মন বুদ্ধি একচিত্তে তেওঁক অৰ্পণ কৰি নামভাগ উঠাই নিব পাৰোঁ, সেইখিনি আপোনালোকে অনুষ্ঠানটো ভালকৈ চাব। আৰু ভাঙনি ভাগ গাই ইমান ৰোহ কৰি নকৰিব, অকণমান মিঠাচ শুৱলাৰে মাৰ্জিতভাৱে ভাঙনি ভাগ আগলৈ তেনেধৰণে গাবলৈ অভ্যাস কৰিব। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, ৰাম ৰাম ৰাম। ও জানকী কিনো কাম কৰিলা, ৰাক্ষসৰ মায়া তুমি কিয়নো বুজিলা, ৰামক পঠাইলা তুমি গহন কাননে, লক্ষ্মণকো পঠাইলা নিন্দিত বচনে। সুবৰ্ণৰ মৃগ কৰে খিয়া ৰংগ মনে, ৰামক সম্বুধি সীতাই
বুলিলা বচনে এহি মিগমাৰি চাল আনি দিবা মোক অজুই থাক গয়া কথা কহিবাক বান্ধৱ কৃষ্ণ
ৰামৰ সান্তনা বাণী নুশুনিলা সীতাসতী ও ভাগ্য বিড়ম্বন আহি ভৈল পঞ্চৱতী বনৰ মাজে ভিক্ষাৰীৰ আহি সাজে ৰাৱণ আহি সীতাক হৰিলা কৃষ্ণ আহিছিলে ৰাৱণ ৰজা ভিখাৰী বেশত নাচি লক্ষ্মণ দেহি সীতাৰে লগত অকলে পাই সীতাক পৰ্ণকুটীৰত লংকালৈ নিলে উঠাই ধন্যবাদ। ভাল হৈছে পৰিৱেশন। ৰামৰ সীতাৰ কাহিনী ঘোষাপদৰ সংগতি সুন্দৰ হৈছে। আৰম্ভণিত বিলম্বনৰ যিটো তাল লয়টোত কমি গৈছে আপোনালোকৰ, সেইটো শুধৰাই ল'ব। আৰু বাকী দলীয় ঐক্যও ঠিকেই আছে, সুন্দৰ হৈছে। ভৱিষ্যতলৈ আৰু ভালকৈ গাবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনালোকক সুমতি প্ৰদান কৰক। হৰিনাম 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 গাওঁ, হৰি নামৰ মাজতে প্ৰভুক দেখা পাওঁ। হয়নে আই? হয় নহয় কওকচোন? সেইটো আহিব লাগিব আন্তৰিকতাৰে দেই। বিলম্বনত যেতিয়া গৈছে এটা মাত্ৰা কমিছে আই, আৰু এটা আনিব, 3টা মাত্ৰা ৰাখিহে চাপৰিটো। আৰু বিলম্বনতে আপুনি অংগী ভংগী দেখুৱাব নালাগে আই। বিলম্বনৰ পাছত আপোনাৰ গায়নশৈলী, আপোনাৰ মাত বৰ সুন্দৰ, খুব উন্নত মানৰ, সেইখিনি সুন্দৰ। আৰু সামৰণিটোত ইমান অ' ৰাম জয় হৰি, অকণমান মাৰ্জিতভাৱে, বাকী বৰ সুন্দৰ। এই কথাকেইটা লক্ষ্য ৰাখিব, তেতিয়া হৰিৰ নামৰ মাজতে আমি প্ৰভুক দেখা পাম। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম ৰাম কৃষ্ণ গধূলিতে পদূলিতে মা
সুন্দৰ হৈছে পৰিৱেশন দেই। তাল মান লয়ৰ অকণমান বিসংগতি ঘটিছে, এইবিলাক শুধৰাই ল'বা সুন্দৰকেনে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ গুণ নাম খুব সুন্দৰভাৱে গাবৰ কাৰণে তেওঁ সকলো দিশে তোমালোকক সুমতি প্ৰদান কৰক। দীৰ্ঘায়ু কামনা কৰি ধন্যবাদ দিয়া হ'ল আপোনাক। পখিলা খেদাৰ বয়স, আজি তোমালোক অকণি ন, কালিলৈ তোমালোকে দেশৰ ধৰণী। আৰু এতিয়াৰ পৰা যদি তোমালোকে আধ্যাত্মিকতাৰে এনেধৰণে ভক্তিভাৱেৰে তোমালোকৰ নৈতিক চৰিত্ৰ গঢ়া, তেতিয়ালৈকে তোমালোকে চাবা জীৱনত সফল হ'বাই। এনেকৈ যে তোমালোক আগবাঢ়ি আহিছা, মই মোৰ সঁচাকৈ কৈছোঁ, মোৰ মৰম ভক্তি ভৰা তোমালোকলৈ স্নেহ যাচিছোঁ। তুমি পুথি পাজি যদিও লৈছা মেলি চোৱা নাই, চোৱা তোমাৰ মুখস্থ শক্তি ইমানেই বেছি। গতিকে তুমি যদি আৰু শুদ্ধভাৱে আৰু অকণমান আখৰা কৰা, বহুত ওপৰত যাব পাৰিবা। মই মোৰ অন্তৰৰ পৰা আশীৰ্বাদ দিছোঁ। আৰু প্ৰয়োজন সাপেক্ষে যদি কেতিয়াবা বিচৰা, মই নিশ্চয় তোমালোকৰ কাষত থাকিম। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 জন্ম লৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে বসুদেৱে থৈলা তোমাক নন্দাৰ গৃহতে জন্ম লৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে বসুদেৱে থৈলা তোমাক নন্দাৰ গৃহতে নন্দাৰ ঘৰে কৃষ্ণ তুমি আছিলা যে সৰু কিনো চাতে না
নাযাবা নাযাবা দূৰলৈ নাযাবা হেনু চৰাবলৈ তুমি কৃষ্ণ মোৰ হেনু চৰাবলৈ তুমি সোণৰে ৰূপৰে বাঁহী গঢ়াই দিমে ঘৰতে বজাবা তুমি কৃষ্ণ মোৰ ঘৰতে বজাবা তুমি নাযাবা নাযাবা দূৰলৈ নাযাবা হেনু চৰাবলৈ তুমি কৃষ্ণ মোৰ হেনু চৰাবলৈ তুমি সোণৰে ৰূপৰে বাঁহী গঢ়াই দিমে ঘৰতে বজাবা তুমি কৃষ্ণ মোৰ ঘৰতে বজাবা তুমি দূৰলৈ নাযাবা ধানুৱা কানাই ঠাইতে চৰাবা ধেনু কৃষ্ণ মোৰ ঠাইতে চৰাবা ধেনু গাঁৱৰ মাজে মাজে ধেনু চাৰি যাবা লগতে বজাবা বেনু কৃষ্ণ মোৰ লগতে বজাবা বেনু নাযাবা নাযাবা দূৰলৈ নাযাবা ধেনু চৰাবলৈ তুমি কৃষ্ণ মোৰ ধেনু চৰাবলৈ তুমি সোণৰে ৰূপৰে বাঁহী গঢ়াই দিমে ঘৰতে বজাবা তুমি কৃষ্ণ মোৰ ঘৰতে বজাবা তুমি ঠাইতে কলিয়া ধেনু চাৰি যাবা দূৰ হৈ নাযাবা তুমি কৃষ্ণ মোৰ দূৰ হৈ নাযাবা তুমি গাঁৱৰ মাজে মাজে ধেনু চাৰি যাবা লবণো খাই যাবা খুজি কৃষ্ণ মোৰ লবণো খাই যাবা খুজি নাযাবা নাযাবা দূৰলৈ নাযাবা ধেনু চৰাবলৈ তুমি কৃষ্ণ মোৰ ধেনু চৰাবলৈ তুমি সোণৰে ৰূপৰে বাঁহী গঢ়াই দিমে ঘৰতে বজাবা
আৰম্ভণিতে অকণমান এখেতলোকৰ এলাহ ভাগৰ এটা আহিছিলে, কিন্তু পাছলৈ অকণমান সতেজটো আহিলেগৈ। যে হওক, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, পুনৰ তেওঁ গুণ নাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাৰ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাক। আপুনি প্ৰথম দ্ৰুতলৈ গুচি যাওঁতে বিলম্বনত ঠিকেই গ'ল। মধ্যমত দ্ৰুতত যাবলৈ হওঁতে চাপৰিটো আপুনি দ্ৰুতত যাবলৈ হ'ল বুলি যে চাপৰিটো ওপৰলৈ উঠাই দিব লাগিব সেইটো নহয় আই। চাপৰিৰ মানদণ্ড তাৰ ইয়াতেই আমি ইয়াৰ পোনে পোনে আমি ইয়াতেই ৰাখিব লাগিব। ই তলো নহয় ওপৰো নহয়, কিন্তু তাৰ মাত্ৰাটো আপুনি ৰাখিবলৈ আগা পিছা কৰিব পাৰিব, বঢ়াব পাৰিব, কমাব পাৰিব, কিন্তু সেই বুলিয়ে যে ওপৰলৈ গুচি যাব তেনেকৈ নহয় আই। সেইখিনি কথা অকণমান লক্ষ্য কৰিব লাগিব। আৰু বিলম্বনত এটা মাত্ৰা নাহিলে চেষ্টা কৰিছে, চেষ্টাক মই সন্মান জনাইছোঁ আই, কিন্তু আৰু এটা মাত্ৰা আহিব লাগিব। যিহেতু বিলম্বন আপোনাৰ গায়কেও বিলম্বনত যাব লাগিব, তাৰ মাত্ৰাও বিলম্বনত, 3টা মাত্ৰা ৰাখিহে তাৰ চাপৰি। সেইখিনি কথা অকণমান লক্ষ্য ৰাখিব। অকণমান মধ্যম আৰু বিলম্বনত আপুনি জোৰ দিয়ক আই। দ্ৰুতভাগ ঠিকেই আছে, সেইখিনি আপুনি গায়কী, আপোনাৰ গায়ন শৈলী, তাল মান গোটেইখিনি লক্ষ্য ৰাখি অকণমান কষ্ট কৰক, সাধনা কৰক, আগবাঢ়ি যাওক। ধন্যবাদ।